ভাৰতৰ মুখ্য কাৰ্যপালিকা কোন? উত্তৰ ভাৰতৰ মুখ্য কাৰ্যপালিকা হৈছে ৰাষ্ট্ৰপতি। ২ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? উত্তৰ ভাৰতৰ প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। ৩ নম্বৰ প্ৰশ্নটো হৈছে ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? উত্তৰ ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। ৪ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰকৃত কাৰ্যপালিকাৰ ক্ষমতা কোনে ভোগ কৰে? উত্তৰ ভাৰতৰ প্ৰকৃত কাৰ্যপালিকা প্ৰধানমন্ত্ৰীয়ে ভোগ কৰে। ৫ নম্বৰ প্ৰশ্নটো হৈছে সাৰ্বভৌম মানে কি বুজা যায়? উত্তৰ সাৰ্বভৌম মানে হ'ল ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। ৬ নম্বৰ প্ৰশ্নটো হৈছে কেন্দ্ৰীয় কেবিনেটত কোনে সভাপতিত্ব কৰে? উত্তৰ কেন্দ্ৰীয় কেবিনেটত প্ৰধানমন্ত্ৰীয়ে সভাপতিত্ব কৰে। ৭ নম্বৰ প্ৰশ্নটো হৈছে ৰাজ্যসভাৰ সদস্যসকলক কোনে নিৰ্বাচিত কৰে? উত্তৰ বিধানসভাৰ সদস্যসকলে ৰাজ্যসভাৰ সদস্যসকলক নিৰ্বাচিত কৰে। ধন্যবাদ আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আমাৰ ভিডিঅ'সমূহ আপোনালোকে কিমান উপযোগী হিচাপে ল'ব পাৰিছে তাৰে সঁহাৰি আমি কমেণ্টত বিচাৰিছোঁ। ধন্যবাদ।